হেপাহ পলুৱাই SITৰ চাৰ্জশ্বিটক সমালোচনা অখিল গগৈ আদালতত চাৰ্জশ্বিট দাখিল কৰিলে SIT চাৰ্জশ্বিটৰ প্ৰতিলিপি আদালতৰ পৰা এতিয়ালৈকে কোনেও লাভ কৰা নাই কিন্তু সেই চাৰ্জশ্বিটখনক হেপাহ পলুৱাই সমালোচনা কৰিছে অখিল গগৈ SITৰ চাৰ্জশ্বিটখনত হিমন্ত বিশ্ব শৰ্মাৰ 26ৰ নিৰ্বাচনী ইস্তাহাৰ বুলি ক'লে অখিল গগৈ আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে এখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ আজিলৈকে পৃথিৱীত মই যিমান চাৰ্জশ্বিট দেখিলোঁ এইখনেই প্ৰথম চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত IO বা তদন্তকাৰী বিষয়া বা CIO বা মুখ্য তদন্তকাৰী বিষয়া ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জশ্বিট SITৰ চাৰ্জশ্বিটখন ডাষ্টবিনত দলিয়াই পেলাম বুলিও মন্তব্য কৰিলে অখিলে জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত তদন্ত কৰিছে দিছপুৰত জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে সেই সাগৰৰ পানীটো পৰাও চাবলৈ যোৱা নাই এতিয়ালৈকে IOয়ে তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম বহু পলমকৈ ছিংগাপুৰলৈ গৈছিল SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা নিজেই গৈছিল ছিংগাপুৰলৈ কিন্তু অখিল গগৈৰ অভিযোগ SITয়ে কেৱল শূন্যত গদা ঘূৰা এবাৰলৈও ছিংগাপুৰলৈ SIT যোৱা নাই বুলি অভিযোগ কৰিলে অখিল গগৈ CID বা SITয়ে যোৱা 88টা দিন নহয় কেইটা দিন 84টা দিনত অকল শূন্যত গদা ঘূৰালে ইয়াক কয় শূন্যত গদা ঘূৰোৱা বুলি অসমীয়াত কয় শূন্যত গদা ঘূৰালে একবাৰৰ কাৰণেও তেওঁলোকে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নল'লে চাৰ্জশ্বিটখনক ফটুৱা 2 নম্বৰী বুলি মন্তব্য কৰিলে অখিলে তুমি এখন ফটুৱা কাগজ এখন দি দিবা আৰু তাৰ ওপৰত কোৰ্টে কেনেকৈ শাস্তি দিব তুমি 2 নম্বৰী এটা ডকুমেণ্ট দি দিবা তাৰপিছত কোৰ্টে কেনেকৈ শাস্তি দিব তাৰপিছত কোৰ্টক ন্যায় দিব বুলি কোৱাটো আৰু ৱালত মাথা মাৰি দিয়াটো একেটাই কাহিনী ব্যুৰ' ৰিপৰ্ট DY365